জিঅ'টেক ঘৰৰ ৱেইটিং লিষ্টখন আপোনালোকে চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা আপোনালোকৰ এপছ এখন ডাউনলোড কৰিব লাগিব, যিটো নেকি আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে সেই এপছখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে ডাউনলোড কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো বা আপোনালোকৰ মোবাইলৰ এপ ষ্ট'ৰটো আপোনালোকে অ'পেন কৰি ল'ব। গতিকে মই অ'পেন কৰি লৈছোঁ। যেতিয়া মই অ'পেন কৰিম তাৰ পিছত কিন্তু আপোনালোকে তলফালে চাব চাৰ্চ বাৰ বুলি লিখা থাকিব আৰু আপোনালোকে চাৰ্চ বাৰত এখন ক্লিক কৰিব। ইয়াত আপোনালোকে লিখিব লাগিব আৱাজ চাকি বুলি আপোনালোকে লিখিব। যেতিয়া নেকি আপোনালোকে আৱাজ চাকি লিখিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ এখন এপছ আপোনালোকৰ সন্মুখত শ্ব' কৰিব। আৰু যদি আপোনালোকে ডাউনলোড নকৰা মানে মোৰ অলৰেডি ডাউনলোড কৰা আছে, যদি আপোনালোকে আগতে ডাউনলোড কৰা নাই তেনেকুৱা কিন্তু আপোনালোকে ইয়াত চাব ইনষ্টল বুলি থাকিব আৰু আপোনালোকে ইনষ্টল কৰি ল'ব। মোৰ আগৰ পৰা ডাউনলোড কৰা আছে, গতিকে মই ডাউনলোড নকৰোঁ। আৰু আপোনালোকে এপখন চাই ল'ব যে ইয়াত গভাৰ্ণমেণ্ট বুলি লিখা থাকিব, কাৰণ এইটো চৰকাৰী তৰফৰ পৰা মানে এপখন ৰিলিজ কৰা হৈছে, কোনো ফ্ৰড বা কোনো থাৰ্ড পাৰ্টি এপছ নহয় যে আপোনালোকৰ মোবাইলত কিবা হ'ব বা আপোনালোকৰ ইনফৰমেশ্যন দিলে আপোনালোকৰ কিবা হ'ব। গতিকে এইটো গভাৰ্ণমেণ্ট হয়, আপোনালোকে এইটো চাব যে গভাৰ্ণমেণ্ট কোনটো হয়। আপোনালোকে সেইটো কিন্তু আপোনালোকে সদায় কিবা এটা কামত যদি ব্যৱহাৰ কৰে তেনেকুৱা কিন্তু আপোনালোকে ৰিস্ক ল'বলৈ হ'লে আপোনালোকৰ গভাৰ্ণমেণ্ট যিটো এপছ থাকিব বা গভাৰ্ণমেণ্টৰ হেৰি থাকিব তাতে কিন্তু আপোনালোকৰ একদম বিনামূলীয়াকৈ আপোনালোকৰ চকু মুদি কাম কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে এই এপছখন আপোনালোকে ডাউনলোড কৰিব। ইয়াত চাব গভাৰ্ণমেণ্ট লিখা থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ এইটো হ'ব। তাৰপিছত কিন্তু আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পাছত আপোনালোকৰ সন্মুখত অ'পেন বুলি আহিব আৰু আপোনালোকে জাষ্ট খালি অ'পেনত আপোনালোকে ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে অ'পেনছত ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আৰু এতিয়া কিন্তু আপোনালোকৰ মানে যিটো ভাষা আছে, আপোনালোকৰ যিটো লেংগুৱেজ আছে, অৰ্থাৎ এপছৰ ভিতৰত আপোনালোকে কোনটো লেংগুৱেজ আপুনি ৰাখিব বিচাৰে। যদি আপোনালোকে অসমীয়া ৰাখিব বিচাৰে অসমীয়া পাৰিব, ইংলিছ ৰাখিব বিচাৰে ইংলিছ পাৰিব। গতিকে মই ইংলিছত ৰাখিছোঁ। ইংলিছত ৰাখাৰ কাৰণে ইংলিছত এখন টিক চিন লগাই দিম বা এনেকৈ ক্লিক কৰিম। তাৰপিছত আপোনালোকে তলফালে চাব গেট ষ্টাৰ্টেড বুলি লিখা থাকিব, আপোনালোকে চিম্পলি গেট ষ্টাৰ্টেডত এখন ক্লিক কৰিব। ইয়াত কোৱা হৈছে যে RUPMAYG বেনিফিচাৰী। ইয়াত কোৱা হৈছে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বেনিফিচাৰী হয়নে। যদি আপোনালোকে হয় তেনেকুৱা কিন্তু আপোনালোকে এছ দিব, আৰু যদি নহয় আপোনালোকে নট দিব। গতিকে মই এছ দিছোঁ। এছ মাৰাৰ পিছত আপোনালোকে ইয়াত চাব যে আপোনালোকৰ মানে যিটো ৰেজিষ্টাৰ নাম্বাৰ আছে সেই ৰেজিষ্টাৰ নাম্বাৰ দি কিন্তু আপোনালোকে ইয়াত লগ ইন কৰিব পাৰিব বা মোবাইল নম্বৰ দি আপোনালোকে লগ ইন কৰিব পাৰিব। যেতিয়া নেকি আপোনালোকে মোবাইল নাম্বাৰখন দিছিল মোবাইল নাম্বাৰটো আপোনালোকে লগ ইন কৰিব পাৰিব। আৰু যদি আপোনালোকে এইকেইটা দি মানে লগ ইন কৰিব নিবিচাৰে আপোনালোকে কণ্টিনিউ এজ এ গুষ্ট আপোনালোকে এইটোত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে এইটোত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ সন্মুখত চাব পাৰ্মিশ্যন চাব, আৰু পাৰ্মিশ্যনকেইটা আপোনালোকে দি দিব। ওপৰত আপোনালোকে চাব যে ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব লাগে, আসামটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আৰু আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা এই ভিডিঅ'টো যদি আপোনালোকে চাই আছে আপোনালোকে কিন্তু সেই ডিষ্ট্ৰিক্টখন অৰ্থাৎ আপোনালোকৰ মানে যিটো ষ্টেট আছে ষ্টেটখন কিন্তু আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে তাৰপিছত আপোনালোকে হেৰি কৰিব পাৰিব। গতিকে প্ৰথমতে আপোনালোকৰ ষ্টেটখন চিলেক্ট কৰাৰ পাছত আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব লাগিব। মই আপোনালোকক এতিয়া দেখুৱাই দিম যে তিনিচুকীয়া ডিষ্ট্ৰিক্টখন মই চিলেক্ট কৰি লৈছোঁ আপোনালোকৰ এক্সাম্পলৰ কাৰণে বা আপোনালোকক দেখুৱাবৰ কাৰণে। গতিকে মই তিনিচুকীয়া ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত আপোনালোকে তলফালে চাব ছেভ বুলি লিখা থাকিব, আপোনালোকে চিম্পলি ছেভত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছেভত ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত যাব মানে যিটো এপছ আছে এপছলৈ আপোনালোকক ডাইৰেক্টলি লৈ যাব, আৰু লৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত চাব আপোনালোকে এখন অপশ্যন দিয়া থাকিব ষ্টেটাছ অফ মাই হাউচ। গতিকে আপোনালোকে চিম্পলি ষ্টেটাছ অফ মাই হাউচত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এই দুটাকৈ আপোনালোকৰ সন্মুখত অপশ্যন আহিব। ইয়াত আপোনালোকক কোৱা হৈছে ষ্টেটাছ অফ ৱেইট লিষ্ট। গতিকে ৱেইটিং যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকে ইয়াত চেক কৰিব পাৰিব, আৰু ষ্টেটাছ অফ মাই PMOG হাউচ, আৰু আপোনালোকৰ হাউচটো হাউচৰ আপোনালোকৰ যিটো ষ্টেটাছ আছে ষ্টেটাছখন আপোনালোকে চেক কৰিব পাৰিব। গতিকে মই আজি আপোনালোকক দেখুৱাই দিম যে এই ৱেইটিং লিষ্টটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰে। যদি আপোনালোকৰ PMOG ষ্টেটাছ হাউচ ষ্টেটাছটো আপোনালোকে চেক কৰিব লাগে আপোনালোকে তেনেকুৱা কিন্তু আপোনালোকে কমেণ্ট বক্সত জনাব। মই আপোনালোকক চেক কৰি দেখুৱাই দিম বা আপোনালোকক কেনেকুৱা ধৰণৰ আপোনালোকৰ হ'ব মই ভাঙি পাতি আপোনালোকক বুজাই দিম। গতিকে আপোনালোকে তাৰপিছত কিন্তু আপোনালোকে ষ্টেটাছ অফ মাই ৱেইট লিষ্ট আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব ওপৰত। গতিকে মই ৱেইট লিষ্টখন আপোনালোকক চেক কৰি দেখুৱাই দিম। তাৰপিছত কিন্তু আপোনালোকৰ মানে যিটো ৰেজিষ্টাৰ নাম্বাৰ আছে ৰেজিষ্টাৰ নাম্বাৰখন আপোনালোকে লাগিব। গতিকে মোৰ হাতত কিন্তু এতিয়া মানে জিঅ'টেক ঘৰৰ মানে যিটো আপোনালোকৰ ৰেজিষ্টাৰ নাম্বাৰ আছে ৰেজিষ্টাৰ নাম্বাৰ নাই। মোৰ আগৰ এখন পুৰণা মানে হেৰি আছে ৰেজিষ্টাৰ নাম্বাৰ আছে, সেই নাম্বাৰটো দি মই এতিয়া আপোনালোকক দেখুৱাই দিম যে প্ৰথমতে কিন্তু আপোনালোকে এইটোত নাম্বাৰখন দিব। মই কপি কৰি আনিছোঁ নাম্বাৰটো, কপি কৰি অনাৰ পিছত আপোনালোকে এইখিনিত আপোনালোকে মাৰি দিব। মাৰাৰ পিছত আপোনালোকে চাব ইয়াত এখন সৰু সৰু মানে কেপচা কোড আপোনালোকে দিয়া হৈছে। কেপচা কোডটো আপোনালোকৰ এই খালী বাকচত আপোনালোকে লিখিব লাগে। গতিকে মই কেপচা কোডটো আপোনালোকক লিখি দেখুৱাই দিছোঁ।
কেপচা কোডটো আপোনালোকে ভুল নকৰিব। যদি আপোনালোকে ভুল কৰে তেনেকুৱা ক্ষেত্ৰ কিন্তু আপোনালোকৰ মানে আকৌ মানে গোটেইখিনি আপোনালোকৰ পাতিব লাগিব, তাৰপিছতহে আপোনালোকৰ এইটো শুদ্ধ হ'ব, নহ'লে কিন্তু আপোনালোকৰ এইটো শুদ্ধ নহ'ব। তাৰপিছত আপোনালোকে ইয়াত চাব ছাবমিট বুলি লিখা থাকিব, আপোনালোকে চিম্পলি ছাবমিটত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ছাবমিটত ক্লিক কৰিব তাৰপিছতে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত চাব যে গোটেইখিনি কিন্তু আপোনালোকে ইয়াত দিয়া থাকিব। গতিকে আপোনালোকে চাব যে ষ্টেটটো দিয়া থাকিব, শিৱসাগৰ দিয়া থাকিব, আমগুৰি পঞ্চায়ত, আমগুৰি ভিলেজটো হলুডুং ঘান বুলি দিয়া থাকিব আৰু গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত তথ্যটো দিয়া থাকিব। গতিকে মোৰ এইটো জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নহয়, সেইকাৰণে মোৰ ইয়াত অলপ মানে হেৰি কৰি দেখুৱাব। এতিয়া মই আপোনালোকক বুজাই দিম। প্ৰথমতে কিন্তু আপোনালোকৰ জিঅ'টেক ঘৰৰ ফাদাৰ বা হাজবেণ্ডৰ নেমটো থাকিব, কোনটো নেম সেইটো থাকিব, তাৰপিছত কেটেগৰীটো থাকিব, তাৰপিছত ডেট অফ বাৰ্থটো থাকিব, তাৰপিছত ফেমিলি মেম্বাৰ থাকিব, মেম্বাৰ আই ডি নম্বৰটো আপোনালোকৰ থাকিব, ৰেজিষ্ট্ৰেশ্যন ফাইনেল ইয়াৰ নম্বৰখন থাকিব। আৰু আপোনালোকৰ ইয়াত চাব যে আপোনালোকৰ ইয়াত যদি ৰেজিষ্ট্ৰেশ্যন ফাইনেল ইয়াৰ থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ ইয়াত 2025 আৰু 26 দেখুৱাব। ইয়াত 2023 আৰু 24 দেখুৱাইছে, তাৰপিছত কিন্তু আপোনালোকৰ 25 আৰু 26টো দেখুৱাব, কাৰণ এইটো বৰ্তমান যিটো হেৰি চলি আছে এইটো আপোনালোকৰ জিঅ'টেক ঘৰৰ হয়। আৰু যদি আপোনালোকৰ আৰু কোনোবাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যদি আপোনালোকৰ হাতত থাকে আপোনালোকে মোক কমেণ্ট বক্সত জনাব বা কমেণ্ট বক্সত আপোনালোকে দিব, মই আপোনালোকক সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকক মই চেক কৰি দেখুৱাই দিম যে মোৰটো চেক কৰি দিয়ক। মই আপোনালোকক সকলোকে কিন্তু চেক কৰি দিম। আৰু আপুনি যদি এতিয়াও মোৰ হোৱাটছআপ চেনেলত আপোনালোকে জইন হোৱা নাই, আপোনালোকে কিন্তু সোনকালে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব পাৰিব। মই যিবিলাকৰ ওপৰত ভিডিঅ' নবনাওঁ এক্সট্ৰাকৈ সেইবিলাকৰ ওপৰত কিন্তু মই হোৱাটছআপ চেনেলত অলপ পিছে আপডেট দি থাকোঁ। গতিকে মোৰ হোৱাটছআপ চেনেলত আপোনালোকে সকলোৱে জইন হ'বলৈ নাপাহৰিব। মোৰ হোৱাটছআপ চেনেলত কিন্তু গোটেইখিনি আপোনালোকে ইনফৰমেশ্যন আগতীয়াকৈ কিছুমানে পাই গৈছে। গতিকে আপোনালোকে ইয়াত চাব যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন আপোনালোকৰ 2025 দিয়া থাকিব আৰু SBMটো আপোনালোকৰ গোটেইখিনি ইয়াত কিন্তু দিয়া থাকিব। তাৰপিছত আপোনালোকৰ একাউণ্ট নম্বৰখন আপোনালোকে ইয়াত দিয়া থাকিব, এইটো শ্ব' নকৰে। তাৰপিছত ব্ৰাঞ্চ নেমটো দিয়া থাকিব, IFSC কোডটো দিয়া থাকিব, আধাৰ ষ্টেটাছটো আপোনালোকৰ দিয়া থাকিব। ইয়াত চাব অথেণ্টিকেটেড বাই UIDI এণ্ড বেনিফিচিয়াৰী বাই PFMS। ইয়াত আপোনালোকৰ বেংকৰ নাম চান গোটেইখিনি থাকিব। ইয়াত আপোনালোকে চাব একাউণ্ট ষ্টেটাছটো আপোনালোকৰ এক্টিভ থাকিব লাগিব, অৰ্থাৎ ভেৰিফাই থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই ঘৰখন লাভ কৰিব পাৰিব। আৰু বৰ্তমান কিন্তু এই যিটো ঘৰ আছে এই মই যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চেক কৰিছোঁ এই ঘৰৰ কিন্তু আপোনালোকৰ গোটেইখিনি ইয়াত দেখুৱাই আছে যে কিমান টকা পাইছে বা কিমান টকা পোৱা নাই। ইয়াত উজ্বলা কানেকশ্যন আপোনালোকৰ আছে নে নাই গোটেইখিনি কিন্তু দেখুৱাব। ইয়াত আপোনালোকে চাব ওৱান ইনষ্টলমেণ্ট ইয়াত ডাইৰেক্টলি তাৰিখটো দিয়া হৈ আছে 25-26টো। তাৰপিছত কিন্তু আপোনালোকৰ কিমান টকা সোমাইছে, এতিয়া এই মানুহজনৰ 2025 আৰু 26ত এই 32,500 টকাটো সোমাইছে এইটো দেখুৱাই আছে। আৰু যদি আপোনালোকৰ সোমোৱা নাই তেনেকুৱা কিন্তু আপোনালোকৰ ইয়াত পেণ্ডিং বুলি দেখুৱাব। ইয়াত চাব 1 ইনষ্টলমেণ্ট 2 ইনষ্টলমেণ্ট 3 ইনষ্টলমেণ্ট এনেকুৱাকৈ দেখুৱাব। আৰু আপোনালোকৰ 25-26টো ঠিকেই দেখুৱাব। তাৰপিছত কিন্তু এমাউণ্টটো আপোনালোকৰ পেণ্ডিং দেখুৱাব। তাৰপিছত কিন্তু আপোনালোকে এই অৰ্ডাৰ চিট নম্বৰটো আপোনালোকৰ যিটো থাকিব এইটো কেই তাৰিখে সোমাইছিলে ইয়াত চাব যে পইচাটো আপোনালোকৰ কেই তাৰিখে সোমাইছিলে 11 তাৰিখ 12 মাহ, অৰ্থাৎ ডিচেম্বৰৰ 11 তাৰিখে পইচাখন সেইসকলৰ সোমাইছিলে 32,500 টকা যিটো হয় সেইটো সোমাইছিলে। তাৰপিছত 32,500 টকা সোমাইছিলে, পে'মেণ্ট ডেট কিমান হেৰি হৈছিলে, তাৰপিছত আপোনালোকৰ গোটেইখিনি কিন্তু ইয়াত আপোনালোকক দেখুৱাব। আৰু যদি আপোনালোকৰ যদি KYC সম্পূৰ্ণ কৰিছে বা কিবা কিবি কৰিছে গোটেইখিনি কিন্তু আপোনালোকে গোটেইখিনি আপোনালোকে ইয়াত চাব পাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমেই পাইছে যে আপোনালোকে জিঅ'টেক ঘৰৰ ৱাইট লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।